আপোনালোকে ভাবিছে চাগে এয়া এটা কলহত আপং লৈ পেলাই এই কি নিয়ম পাতিছে। আচলতে আজি মই পৱনদাক লগ কৰিবলৈ গৈছিলোঁ। আজি পৱনদাহঁতৰ টীমটোৱে আমগুৰি আদৰ্শ গাঁৱত এখন ঘৰ আৰু এটা দোকান বনাই আছে। মোৰ লগত থকা এই আইতাগৰাকীক আপোনালোকে চিনি পাইছেনে? এই আইতাগৰাকীৰ কাৰণে ইয়াতে থকা সকলো মানুহে নিজৰ হাতে কামে লাগি এখন ঘৰ আৰু দোকান সাজি আছে আৰু তেখেতসকলৰ কষ্টৰ কাৰণে মই এয়া অকণমান আপঙৰ জুতি ল'বলৈ আনিলোঁ। যিহেতু আমাৰ পৰম্পৰাগত আপং লোকবিশ্বাসৰ মতে জণ্ডিছ বা পেচাব গৰমৰ বাবে বিশেষত্ব। আমি অকণমান আমাৰ মিচিং সম্প্ৰদায়ৰ আপোং লৈ আনিছোঁ। আপোনালোকে ভাল পাব বুলি আশা ৰাখিলোঁ আৰু এইটো আপোং নে চাইটো নহয় ৰঙা কেমন দেখিছে এই গৰমত এই কষ্টত যিখিনি মানুহে ইয়াত কাম কৰি আছে এই মিচিং সম্প্ৰদায়ৰ ট্ৰেডিশ্যনেল বস্তু আপোং এওঁলোকে লৈ আহিছে। তোমালোকক বহুত বহুত ধন্যবাদ। আপোনালোককহে ধন্যবাদ জনাব লাগে, ইমান কষ্ট কৰি আছে আপোনালোকে মানুহৰ কাৰণে। আৰু কি কয় আমাৰ এয়া যোনটো আপোং হয় এয়া আমাৰ নিচা বুলি আমি নলওঁ আৰু সকলোৱে জানে, প্ৰায়ে জানে এইটো যে আমাৰ মিচিং সম্প্ৰদায়ৰ এটা নীতি নিয়ম বুলি। আৰু তাত আছে এটা ডাঙৰ কলহ মিচিংসকলৰ পৰম্পৰাগত পানীয় আৰু এইখিনি লৈ আহিছে। এই নামটো কি? মধুস্মিতা। আৰু কিয় আনিছে গম পাইছেনে? যে ইয়াত এখন ঘৰ বনি আছে, এগৰাকী আইতাৰ ঘৰ বনি আছে আৰু ঘৰখনৰ কাম কৰি আছে পৱন গগৈ। সকলোৱে চিনি পায় এইটো কি বুলি কয় মিচিং ভাষাত আপং বুলি কয় ন। এনে যেনেকৈ আমাৰ আহোমসকলে সাজ বুলি কয়, কোনোবাই ৰহি বুলি কয়, তেওঁলোকে আপং বুলি কয়। আৰু এইটো লৈ আহিছে, কিমান মৰমত আনিছে চাওক। শুশ্ৰূষা সঁচাকৈ থেংক ইউ কৈছে প্ৰথমতে যে আপুনি ইমান দূৰ আহিলে আমাক হেৰি কৰিবৰ কাৰণে। আৰু যিহেতু মই মানে সুখী অনুভৱ কৰিছিলোঁ আপোনালোকক লগ পালোঁ। আচলতে আপোনালোকে কিমান মানুহে মানুহৰ বাবে কাম কৰি আহিছে আৰু আমি যদি অকণমান আপোনালোকক সমৰ্থন জনাব পাৰোঁ আমাৰো ভাল লাগে। এইটো একদম মই কৈছোঁ নাই, চবকে যিসকলে আমাৰ পানীয় গ্ৰহণ কৰে তেওঁলোকক দিছে।